এতিয়া বৰ্তমান কোনোবা লগৰ ৰিলেশ্যনশ্বিপত আহিলে প্লিজ কনফাৰ্মেশ্যনটো লৈ ল'ব যে তাইৰ তোমাৰ গাৰ্লফ্ৰেণ্ড হ'বলগীয়া ৱাইফ বা হ'বলগীয়া গাৰ্লফ্ৰেণ্ডজনীৰ বয়ফ্ৰেণ্ড আছেনে নাই কনফাৰ্মেশ্যনটো ভালকৈ লৈ ল'ব নে এক্সৰ লগত কিবা ৰিলেশ্যন আছে নেকি কাৰণ ৰিচেণ্ট যিবোৰ কেছ শুনি আছোঁ ন বহুত ভয় লগা হৈ গৈছে ঠিক আছে পটককৈ ভাল লাগিলে ৰিলেশ্যনশ্বিপত আহি নাযাব যোনটো এই ৰিচেণ্ট কেছ দেখিছে অলৰেডি তাইৰ বয়ফ্ৰেণ্ড আছিলে তাৰপিছত এৰেঞ্জ মেৰেজ ঠিক হৈছিলে ল'ৰাটোৰ লগত আৰু ল'ৰাটো ইমান বেছি ভাল আছিলে তাইৰ কাৰণে চব কৰিছে ঠিক আছে প্ৰি বাৰ্থডে চেলিব্ৰেট কৰিব লৈ গৈছে তাইক আৰু তাই কি কৰিলে তাক মাৰি পেলালে চ' মই এইটোৱে ক'ব বিচাৰিছোঁ কাৰোবাৰ লগত ৰিলেশ্যনশ্বিপত আহিলে ন এটলিষ্ট জানি ল'ব যে পাষ্টৰ পৰা মুভ অন কৰিব পাৰিছে নোৱাৰিছে না পাষ্টৰ লগত কিবা কানেকশ্যন আছে নে আহা চান্স আছে নে হোৱাট এভাৰ চবখিনি জানি ল'ব আৰু যদি এনেকুৱা ফিল হয় যে আছে কিবা নহয় কিবা ডাউট আছে ন নাথাকিবই প্লিজ কৈছোঁ আৰু মানুহ এজনক বিশ্বাস কৰাৰ আগত এটলিষ্ট সময় ল'ব ওপৰে ওপৰে মিঠা মিঠা দুটামান কথা ক'লে মানুহক বিশ্বাস কৰিব নোৱাৰি আজিৰ টাইমত ঠিক আছে মানুহ কেতিয়া কি ওলাই যায় আৰু কি কৰি দিয়ে একো ঠিক নাই আৰু মানুহবিলাক আজিকালি এনেকুৱা হৈ গৈছে যে বেলেগ নাভাবে কোনোবা মানুহ এজনৰ জীৱনৰ একো ভেলু নাই বেলেগ মানুহৰ ওচৰত ঠিক আছে গতিকে সাৱধান হৈ থাকিব মই এইটোৱেই ক'ম যিহেতু মই ৰিলেশ্যনশ্বিপৰ ওপৰতে চবকে বুজাই থাকোঁ চবে মোক কুৱেশ্যন কৰি থাকে এইটো কেছৰ পিছত মই এইটোৱে ক'ম যে কোনোবাৰ লগত ৰিলেশ্যনশ্বিপত অহাৰ আগতে হাজাৰবাৰ ভাবিব আৰু পাষ্টৰ পৰা মুভ অন কৰিব পাৰিছে নোৱাৰিছে এইটো ভালকৈ জানি ল'ব